এজন ভয়ংকৰ মদাহী কিন্তু একেদিনাই হৈ নপৰে। এজন ভয়ংকৰ মদাহী কোনদিনা হয় বা কোনজনক কোৱা যায়? প্ৰথমতে যিকোনো এজন ব্যক্তিয়ে কি কৰিব, তেওঁ ছ'চিয়েলি মানে কোনোবা লগ বন্ধুৰ লগত কোনোবা বিয়াত ভাওনাত তেনেকুৱা উৎসৱ যিবিলাক থাকে সাধাৰণতে সেইবিলাকত দুই এপেক খাই তেওঁলোকে ফাপফূৰ্তি কৰা আৰম্ভ কৰে। তাৰপিছত লাহে লাহে সি কি হ'ব, সি নিজে এটা কোৱাৰ্টাৰ আনি অকলে অকলে খোৱা আৰম্ভ কৰিব, পাৰ্চনেল হৈ যাব, নিজৰ কাৰণে খাব, নিজে খাব। তাৰপিছত সেই ব্যক্তিজনৰ হেবিটছ হ'ব, অভ্যাসলৈ পৰিণত হ'ব। তাকে গৈ গৈ এটা অভ্যাসলৈ পৰিণত হ'ব যে এটা কোৱাৰ্টাৰ তেওঁক খাবলৈ মন যাব বা আধা কোৱাৰ্টাৰ তেওঁক খাবলৈ মন যাব, খালে তেওঁ ভাল লাগিব। সেই হেবিটছটো হৈ যোৱাৰ পিছত সেই ব্যক্তিজন এডিক্টেড হৈ যাব। এডিক্টেড হ'ব লাহে লাহে, মানে তেওঁক দুপেক এপেক নহ'লে নচলা হ'ব। তাৰপিছত লাহে লাহে সেই ব্যক্তিজন, মই যে কৈছোঁ সেই ধুৰন্ধৰ মদাহী হ'ব বুলি, সেই মদাহীজনলৈ পৰিণত হ'ব। মানে ডিপেণ্ডেণ্ট হৈ যাব তেওঁ। যদি তেওঁ মদ নাপায় তেতিয়াহ'লে তেওঁ জীয়াই থকাৰে যেন সাৰ্থক নাই এইখন পৃথিৱীত, এনেকুৱা এটা পৰিস্থিতিলৈ গুচি যায়। কিন্তু সেই বস্তুটো একেদিনাই নহয়। সেইকাৰণে সজাগ হওক, সাৱধান হওক আৰু যিমান পাৰে এই বস্তুভাগৰ পৰা আঁতৰি চলিবলৈ চেষ্টা কৰক। জয় আহোম।